হেল্ল' ক্লাছ 10 তোমালোকৰ নতুন একাডেমিক ইয়াৰ 2026-27 প্লানটো প্ৰকাশ পাইছে আৰু এই চৰ্চৰ মাধ্যমত আমি বুজি পাম যে তোমালোকৰ প্ৰথম ইউনিট টেষ্ট তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টৰ লগতে তোমালোকৰ হাফ ইয়াৰলিৰ লগতে তোমালোকৰ প্ৰি ফাইনেল এক্সাম কেতিয়া তোমালোকৰ অনুষ্ঠিত হ'ব সেই গোটেই কথা আমি জানিবলৈ পাম। আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকৰ সৰ্বপ্ৰথমে আহিব যে ক্লাছ ষ্টাৰ্ট কেতিয়া হ'ব। তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব তোমালোকৰ এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা। এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ প্ৰথম ইউনিট টেষ্টটো হ'ব জুন মাহৰ লাষ্ট উইকত। জুন মাহৰ অন্তিম সপ্তাহত তোমালোকৰ প্ৰথম ইউনিট টেষ্ট হ'ব আৰু লগতে তোমালোকৰ দ্বিতীয় ইউনিট টেষ্ট তোমালোকৰ অনুষ্ঠিত হ'ব আগষ্ট মাহত আৰু লগতে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো যিটো তোমালোকে লিখিবলৈ পাবা ছেপ্টেম্বৰ মাহত 2026 আৰু লগতে তোমালোকৰ যিটো প্ৰি ফাইনেল বা ৰিভিজনেল এক্সামটো তোমালোকৰ হ'ব জানুৱাৰী মাহত আৰু লগতে তোমালোকৰ ফেব্ৰুৱাৰী মাহত বৰ্ডৰ অনুসৰি তোমালোকৰ নোটিছ আহিব যে মেট্ৰিক কেতিয়া হ'ব। চ' ষ্টুডেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মই তোমালোকৰ লৈ আনি থাকোঁ আৰু লগতে অতি সোনকালে তোমালোকৰ ক্লাছটো ষ্টাৰ্ট হ'ব আৰু মই তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰসমূহ সম্পূৰ্ণ লেচনৰ সম্পূৰ্ণ বিষয়ৰে মই তোমালোকক দিবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।